हाय दोस्तों या ये दोस्तों ये আৰু ইয়াই বন্ধুসকল ৰহমান ডিজিটেল ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আপোনালোকক লৈ গৈ আছোঁ বেলেগতকৈ বেলেগ এখন ঠাই, যিখন ঠাইত গ'লে আপোনাৰ মনটো ভাল লাগিব, সুন্দৰ পৰিৱেশ। কিন্তু তাৰ আগত এটা কথা কৈ লওঁ যে এনেকুৱা ৰাস্তাৰ মাজত যেতিয়া প্ৰয়োজনীয় সময়ত এনেকুৱাকৈ ৰেল গেটটো পেলাই দিয়ে তেতিয়া বহুত দুখ লাগি যায়। আমাৰ আজিৰ এই ভিডিঅ'টোত আপোনালোকে তিনিটা বস্তু দেখিবলৈ পাব। এটা হৈছে বৰ্তমানে আপোনালোকে দেখি আছে অভয়াপুৰীত থকা নাৰিকলৰ যিটো ফাৰ্ম, নাৰিকলৰ ফাৰ্ম, সেইটো আপোনালোকে চাই আছে। বহুত ডাঙৰ এখন নাৰিকলৰ ফাৰ্ম। কেতিয়াবা আপোনালোকে আহিব, চাই যাব। বহুত নাৰিকল উৎপাদন হয় এইখন ঠাইৰ পৰা। স্কিপ নকৰাকৈ আমাৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পলম নকৰাকৈ আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বহুতেই ডাঙৰ এইখন নাৰিকল ফাৰ্ম। তেতিয়া আমি গৈ আছোঁ অভয়াপুৰীত থকা আস্থা নেচাৰ হোমলৈ। কিন্তু তাৰ আগতে এটা বস্তু আপোনালোকে দেখি আছে যে আস্থা নেচাৰ হোমত যাওঁতে অভয়াপুৰীত থকা ডিষ্ট্ৰিক্ট জেল তাৰ কাষেৰে যাব লাগে। এইখনেই হৈছে আমাৰ বঙাইগাঁও জিলাৰ ডিষ্ট্ৰিক্ট জেল। জেলখনৰ বাউণ্ডাৰী ৱালটো চাওকচোন কিমান ওখ, ভাবিবই নোৱাৰিব ইয়াৰ পৰা আপুনি পলাব কেনেকৈ। অপৰাধী ভিতৰত থাকে, পলাব নোৱাৰে, ইমান ওখ জেলখানাৰ দেৱাল। গতিকে বেয়া কাম নকৰিব, নহ'লে কিন্তু জেলত ফাঁচি যাব লাগিব। আৰু জেলত এবাৰ সোমোৱালে ওলোৱাৰ কোনো বিকল্প ৰাস্তা নাপাব। তো এয়া আমি আহি পালোঁ অভয়াপুৰীৰ আস্থা নেচাৰ হোমলৈ। আৰু এয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। বহুত সুন্দৰ, ভাবিবই নোৱাৰিব আপুনি। আহিব কেতিয়াবা, সৰু পাৰ্ক কিন্তু পৰিৱেশটো বহুত সুন্দৰ। এয়া আমাৰ এণ্ট্ৰি টিকেট। এতিয়া আমি ভিতৰলৈ সোমাই যাব পাৰোঁ। এয়া আমি আহি পালোঁ অভয়াপুৰী আস্থা নেচাৰ হোম। এইটো আপোনালোকে চাইছে, এইটো এটা বিল্ডিং। আৰু এইটোত এতিয়া ওপৰলৈ উঠা মানা আছে। তাতে চাইনবোৰ্ড আঁৰি দিছে। সেই লাল ফলকটো আপোনালোকে চাইছে, সেই লাল ফলকটোত চাইনবোৰ্ড আঁৰি দিছে। এইটো এতিয়া আমি আপোনালোকক দেখুৱাম। মোৰ লগত আছে ইলিয়াছ ভ্লগছ ইউটিউব চেনেলৰ গৰাকী ইলিয়াছ, মোৰ ডাঙৰ ভাই। তো বলক আমি গোটেই বস্তুখিনি দেখি লওঁ কি আছে। তো আপোনালোকক কি ক'ম, এক বহুত ধুনীয়া আৰু শান্ত, আপুনি যিটো ঠাইত আহি মনত শান্তি পাব তেনেকুৱা এখন ঠাই এই অভয়াপুৰীৰ আস্থা নেচাৰ হোম যিটো আছে। এই একেবাৰে শান্ত শিষ্ট, আপুনি ফেমিলি লৈ ফুৰিব আহিব পাৰে, কোনো টেনশ্যন নাই। আৰু এইখনেই হৈছে অভয়াপুৰীৰ আস্থা নেচাৰ হোমৰ ভিতৰৰ দৃশ্যাংশ। আপোনালোকে চাওক, ক'ভিডৰ কাৰণে কিছুমান বস্তু এতিয়া উপলব্ধ নাই। যেনেকুৱা আমি এতিয়া নাও চলাচলটো কৰিব নোৱাৰোঁ। আমি আপোনালোকক কেমেৰাত দেখুৱাই আছোঁ, সেইপিনে নাওবিলাক আছে, কিন্তু নাও চলাচলটো কৰিব নোৱাৰোঁ কাৰণ ক'ভিডৰ কাৰণে এইবিলাক বন্ধ কৰি ৰাখিছে। নাও যিহেতু চলাচল কৰিব নোৱাৰোঁ, তে আমি খোজকাঢ়ি এই পাৰ্কখনৰ ভিতৰৰ দৃশ্যাংশ চাই লওঁ। এয়া আপোনালোকে আমাৰ সন্মুখত দেখিছে এখন ফুড হাউচ। আৰু এইখনেই হৈছে এই পাৰ্কৰ ভিতৰত থকা একমাত্ৰ ৰেষ্টুৰেণ্ট, যিখনৰ আধা অংশ পানীৰ ওপৰত আছে। আৰু এনেকুৱাকৈ বনাইছে, দৃশ্যাংশ চাবলৈ বহুত সুন্দৰ, বহুতে সুন্দৰ। আপোনালোকে চাওকচোন কেনেকুৱাকৈ বনাইছে। এনেকুৱা লাগিব যে আপুনি ক'ৰবা আমেৰিকাত বা জাপানত গুচি গৈছে। আৰু তেনেকুৱা ধৰণৰ এখন ৰেষ্টুৰেণ্ট, বহুত ভাল লগা, বহুত ভাল লগা। চিনাৰীবিলাক চাওকচোন কি ধুনীয়া। আৰু সেই যে ঘৰবিলাক দেখিছে, এইবিলাক ঘৰ আপোনালোকে মিটিং কৰিবলৈ, কিবা কৰিবলৈ ভাড়াত পাব। যদি কিবা সৰু সুৰা মিটিং কৰিবলগীয়া আছে তেতিয়াহ'লে আস্থা পাৰ্কলৈ আহিব। হাই দোস্তো या ये दोस्तों
মাজত পুখুৰীৰ ইটো পাৰৰ পৰা সেই ৰেষ্টুৰেণ্টখন চাওকচোন। এইটো পাৰৰ পৰা সেই ৰেষ্টুৰেণ্টখনৰ সৌন্দৰ্যটো কেনেকুৱা। এইটো হৈছে পুখুৰীৰ সেইটো পাৰ, আমি আছিলোঁ সেইটো পাৰৰ পৰা এইটো পাৰত আহিলোঁ। আমাৰ সন্মুখত এটা ঘৰ দেখিবলৈ পাইছে আপোনালোকে, খেৰী ঘৰ, একদম চাং ঘৰৰ নিচিনা। আপুনি চাওকচোন, মাটিৰ লগত লগাই দিয়া নাই, খুঁটি দিছে, খুঁটিৰ ওপৰত চাং বান্ধিছে, তাৰ ওপৰত ঘৰটো বনাইছে। কি ধুনীয়া লাইন ফেচিলিটি, AC, কি ক'ব আৰু, মানে একদম হাই ফেচিলিটি। আপুনি আমেৰিকা জাপানত ঘূৰি থকা যেন লাগিব এনেকুৱা। চাওকচোন, ACও ফিটিং কৰি দিছে খেৰী ঘৰত, ভাবিলেই আচৰিত লাগে। কিন্তু দুৰ্ভাগ্য, ইয়াত এখন ফলকাৰি থৈ দিছে, অনুগ্ৰহ কৰি ওপৰলৈ নুঠিব। আমাৰ উঠাৰ ইমান হেঁপাহো নাই, কেতিয়াবা আহিলে উঠিম আৰু চান্স পালে। তো বন্ধুসকল, এয়া আপোনালোকে চাই আছে যে অভয়পুৰীৰ আস্থা নেচাৰ হোমৰ যিটো নেচাৰেল বিউটি, সেইটো আমি আপোনালোকক অন কেমেৰা দেখুৱাই হৈছে অভয়পুৰীৰ। আৰু এয়া আপোনালোকে চাই আছে, এয়া হৈছে আস্থা নেচাৰ হোমৰ যিটো বিউটি, নেচাৰেল বিউটি, সেইটো আপোনালোকক অন কেমেৰা একশ্যন গোটেইখিনি বস্তু দেখুৱাই আছোঁ। চাওক, আমাৰ কেমেৰাত সম্পূৰ্ণৰূপে আপোনালোকক দেখুৱাই আছোঁ যে আস্থা নেচাৰ হোমটো দেখিবলৈ কেনেকুৱা। এয়া আমি পুখুৰীৰ ইপাৰে আছোঁ আৰু সেইপাৰে আমাৰ টিকেট কাউণ্টাৰটো আমি এৰি আহিলোঁ। তো আমি এতিয়া যাবলৈ সময় হ'ল, মানে 5:30 পাৰ্কখন বন্ধ কৰি দিব। কিন্তু আমি আহোঁতে অলপ পলম হৈছে, 5টা বজাত আহি পাইছিলোঁ, বেছি সময় থাকিব নোৱাৰিলোঁ। পলমকৈ আহি হ'লেও আমি আপোনালোকক দেখুৱাই দিলোঁ যে আস্থা নেচাৰ হোমটো কেনেকুৱা। আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন বাটনটো দবাই দি আমাৰ লগত থাকিব। তো বন্ধুসকল, দেখিলে অভয়পুৰীৰ আস্থা নেচাৰ হোম, আহিব কেতিয়াবা। মনটো ব্ৰেইনটোত যেতিয়া গণ্ডগোলীয়া হ'ব তেতিয়া আহিব ব্ৰেইনটো ফ্ৰেছ কৰিবলৈ। তো আজিৰ কাৰণে বাই।